সিও পুৰুষেৰ গন্ত কৰি ট্ৰেন পায়ে আনজনে কৈত আৰু কহিবা পায়ে ওৰাভেন ইটো ভূগোলৰ বিচাৰ পঠাণ নাম ৰূপ লক্ষণ কহিবু খান খাবৰানে শুনা কৰি মনত সন্তোষ ইটো ভূমি খান জৈন হইল পদ্ম কুশ হইল সাত দ্বীপ পাছে সাত দল ভুৱনৰ মেৰু যেন কণিকানি মল বৰিষ বিভাগ সীমা গিৰি নিৰন্তৰ যেন পক্ষী গণ জলে আতি মনোহৰ। জয় কৃষ্ণ। অতি সুন্দৰ বৰ্ণনা দিছে যে প্ৰভু ভগৱন্তৰ স্থূলৰূপ প্ৰকৃতিৰ মহাবৰ্ণনা যদি আমি অতি পবিত্ৰ অন্তৰে শ্ৰৱণ কৰোঁ তাৰ ফলত কি হয় আমাৰ আয়ু শ্ৰী বৃদ্ধি হয়। দেৱৰ সমান পৰমায়ু হৈ যায় সাৱহাকে নাম ৰূপ কহিব ইহাৰ। নামৰ যি মহাতত্ব এতিয়া সপ্তদ্বীপৰ নাম আহিব। সপ্তদ্বীপৰ লগতে এই দ্বীপত যিবিলাকৰ সম্পৰ্ক হৈ আছে সেইবিলাকৰ নাম হ'ব আৰু সেই সমস্ত নামৰ মাজেৰে প্ৰভু ভগৱন্তে যিটো তত্ত্ব দিবলৈ যত্ন কৰিছে নিজৰে স্বৰূপটো তাতেই প্ৰকাশ পাইছে। এই সংসাৰত নিজৰ পৰিচয় দি কৰ্ম কৰিবৰ কাৰণে একোটা আমি নাম নিজে চিনাকিৰ কাৰণে গ্ৰহণ কৰোঁ বা চিনাকিৰ কাৰণে কাৰোবাক আমি নামাকৰণ কৰোঁ, হয়নে নহয় কওকচোন। এই জীৱ জগতত যিমানে জীৱ নাথাকক কিয় 84 লক্ষ যোনি জীৱ আছে তাৰ মাজত সীমা সংখ্যাটোতো আমি নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। কিছুমান চকুৰ গোচৰ কিছুমান চকুৰ গোচৰ এই সমস্ত জীৱবিলাকৰ কিবা নহয় কিবা এটা নিজা নিজা পৰিচয় আছে, নিজা নিজা নাম আছে। যেনেকৈ আমাৰ কৌটি কৌটি আমাৰ জনসংখ্যাৰ মাজতো প্ৰত্যেকৰে এটা এটা নাম আমি নিৰ্ধাৰণ কৰিছোঁ, নাম এটা দিছোঁ, সেই নামৰ মতে আমি পৰিচয়টো পাইছোঁ। তদ্ৰূপ অন্যান্য জীৱ জন্তুবিলাকৰ মাজতো প্ৰত্যেকৰে চিনিব পৰাকৈ কিবা নহয় কিবা এটা ব্যৱস্থা আছে। আজি এই ব্যৱস্থাটোকে কোৱা হৈছে নামাকৰণৰ ব্যৱস্থা, নামৰ ব্যৱস্থা। আৰু স্বৰূপতে কৈছে এই নামটো কাৰ, এই নামটো কাৰ, এই নামটো স্বয়ং প্ৰভু ভগৱন্তৰ নাম। আপুনি যদু হ'ব পাৰে, মধু হ'ব পাৰে, আপুনি যিকোনো নাম এটা হ'ব পাৰে। যদু মধু হ'লেতো ভগৱন্তৰে নাম নহয় জানো? ভগৱন্তৰ নাম হয় নে নহয় নজনা কিম্ভূত কিম্বাকাৰ কিছুমান সাংঘাতিক শব্দৰে আমি কিছুমান নামাকৰণ কৰি কাৰোবাক থৈছোঁ নহয়। কিন্তু ভগৱন্তে কৈছে বা ভোগদেৱে কৈছে শব্দ ব্ৰহ্মক আশ্ৰয় কৰি যি এটা ৰূপ লয় সেয়ে হৈছে নাম। শব্দই যাক ৰহস্যৰে আবৃত কৰি ৰাখিছে সেয়ে হৈছে নাম। নামৰ লগত যিহেতু শব্দৰ লগত যিহেতু অক্ষৰৰ লগতো পৰম ব্ৰহ্ম শক্তিটোৰ যিহেতু সম্বন্ধ আছে, আজি ভগৱন্তে কৈছে প্ৰতিটো শব্দই একোটা প্ৰভু ভগৱন্তৰে নামৰে ৰূপান্তৰ বুলি গণ্য কৰিব লাগিব। এইটো হৈছে আধ্যাত্মিক মহাতত্বৰ কথা।
ভালদৰে গভীৰভাৱে বিশ্লেষণ কৰিলেহে কথাটো নিশ্চয় বুজিবলৈ সমৰ্থ হ'ব। আমি যিবিলাক শব্দ, যিবিলাক বাক্য কৈ আছোঁ, যিবিলাক উচ্চাৰণ কৰি আছোঁ, এই শব্দবিলাক কোনে সৃষ্টি কৰিলে? প্ৰভু ভগৱন্তে জানো সৃষ্টি কৰি দিয়া নাই জানো বাৰু? আৰু সৃষ্টি কৰা শব্দবিলাকক যেতিয়া আমি পৰিচয় দিব লগা হৈছে, তাক নামাকৰণ কৰিব লগা হৈছে, তাক অক্ষৰ ব্ৰহ্মৰে শব্দৰে তাক চিনাক্তকৰণ কৰা হৈছে। গতিকে প্ৰভু শব্দটোত যিটো শব্দ আছে, যিকেইটা আখৰ আছে, কৃষ্ণ শব্দটোত যিকেইটা আখৰ আছে, সেই আখৰকেইটা একত্ৰিত কৰাৰ পিছত যেতিয়া কৃষ্ণ ৰূপ লৈছে, তেতিয়া আমাৰ ধ্যান ধাৰণাটো অন্তৰ্জগতত কেনেকুৱা হ'ব? যেতিয়া ব আৰু ল দুটা শব্দ, দুটা আখৰ লগ লাগি যেতিয়া বল শব্দটো হৈছে, বল শব্দটোৰ লগত কৃষ্ণ শব্দটোৰ যিটো আপোনাৰ অনুভূতি, সেইটো কেতিয়াও একে হ'ব নোৱাৰে। ঠিক তেনেকৈ অন্য এটা শব্দৰ এটা ৰূপ লৈছে, সেইটো শব্দটোৰ লগত বাকী কৃষ্ণ বা অন্যান্য শব্দৰ তাততো কোনো কাৰণতে অৰ্থ আমি বিচাৰিবলৈ যত্ন নকৰোঁ। তাৰ মানে কোৱা হৈছে যে প্ৰত্যেকটো শব্দ ব্ৰহ্মৰ মাজত প্ৰভু ভগৱন্তেই লুকাই আছে, অৰ্থাৎ প্ৰতিটো শব্দ অক্ষৰ ব্ৰহ্মৰ ওপৰত প্ৰভু ভগৱন্তৰে নাম। এতিয়া যে 7টা দ্বীপৰ নামাকৰণৰ কথাটো আহি আছে, সেই নামাকৰণক উদ্দেশ্য কৰি বিষয়টো এনেদৰে সুকমণিয়ে পৰীক্ষিতৰ আগত বিশ্লেষণ দিবলৈ কৈ আছে। অৰ্থাৎ ঈশ্বৰক স্মৰণ কৰি ঈশ্বৰৰ সৃষ্টিত ঈশ্বৰৰ সমস্ত বৰ্ণনা আমি পাব পাৰোঁ, ঈশ্বৰৰ স্বৰূপটো আমি অন্তৰ্দৃষ্টিৰে আমি পাব পাৰোঁ। তাৰ ফলতে আমাৰ যিটো লাভ হ'ব লাগে, সেই লাভটো হৈ যায়। শ্ৰৱণত কিমান মহালাভ আমাৰ ইয়াৰ আগতে আমাৰ প্ৰভুজনে সুন্দৰভাৱে কৈ আছে। আমি নৱবিধা ভক্তিৰ ভিতৰত একেবাৰে সহজলভ্য যিটো ভক্তি বুলি আমি বা আচৰণ বা কৰ্ম আমি কৰিব পাৰোঁ, সেইটো হৈছে শ্ৰৱণ। কিন্তু ডাঙৰ কথাটো হৈছে শ্ৰৱণৰ সমান কঠিন পন্থটো জগতত নাই। আমি একেটা শব্দক বিভিন্ন ৰূপেৰে আমি বুজিব লগা হওঁ, কিন্তু শ্ৰৱণ কৰোঁতে আমি কেৱল এবাৰহে এটা শব্দহে আমি শ্ৰৱণ কৰিছোঁ। কিন্তু সেই শব্দটো যেতিয়া কৰ্ণপথেৰে গৈ যেতিয়া হৃদয়ত প্ৰৱেশ কৰিব, সেই শব্দৰ যেতিয়া ৰসটো মনৰ মাজত ইন্দ্ৰিয় আসক্তিৰ মাজত যেতিয়া তাৰ বিশ্লেষণ চলিব, সেই শব্দই নানা ধৰণৰ বা নানা ৰসৰ সৃষ্টি কৰাব। গতিকে শ্ৰৱণটো ইমান সহজ বুলি ভাবিলেও নহ'ব। কোনোবাই কিবা এটা কৈ আছে, শব্দটো আমি ঠিকেই শুনিলোঁ, কিন্তু আমি বেলেগ এটাহে বুজি পালোঁ। কিয় বুজি পালোঁ? যিটো বুজি পালোঁ সেইটোতো অনৰ্থ নহয়। প্ৰভু ভগৱন্তে যাক যিটো অনুভূতি দিছে, সেই অনুপাতে তাৰ এটা অৰ্থ লৈ তেওঁ কৰ্ম কৰিব, সেইমতে তেওঁ কৰ্ম সম্পাদন কৰিব। যিটো কৰ্ম শেষত প্ৰমাণ হ'ব যে সেইটো কৰ্ম তেওঁৰ কৰ্ম নহয়, সেইটো কৰ্ম ঈশ্বৰৰ কৰ্ম। ঈশ্বৰৰ জৰিয়তে তেওঁ তেনেকুৱা এটা অনুভূতি দিছে, আৰু সেই অনুভূতিৰেহে কৰ্মখিনি ঈশ্বৰে সাধন কৰিছে। সেইকাৰণে কৰিছে যে এই শব্দ ব্ৰহ্মক কেন্দ্ৰ কৰি নামাকৰণ সৃষ্টি হৈছে, আৰু সেই 7টা দ্বীপৰ নামাকৰণৰ লগত পৰম ব্ৰহ্মৰ স্বৰূপটো লুকাই আছে। গতিকে এতিয়া সেই স্বৰূপটো প্ৰথমতে আমি ক'ৰ পৰা বুজিব লাগিব? এটা ভৌগোলিক অৱস্থানৰ পৰা বুজিব লাগিব। ক'ত কি আছে, ক'ত কি কিয় বিখ্যাত। আমি সাধাৰণতে ভূগোলত সেইটোকে আমি প্ৰথমতে আমি শিকিছিলোঁ, নহয় জানো? যেতিয়া আমি প্ৰথম ভূগোল শিকিব বিচাৰিছিলোঁ, তেতিয়াতো সমাজবিদ্যা বুলি কোনো এটা ছাবজেক্ট নাছিলেই। ভূগোলৰ মাজতেই বিষয়টো আমি উপলব্ধি কৰিছিলোঁ। ক'ত কি কিয় বিখ্যাত, ঠাইৰ নাম, হয়নে, দেশৰ নাম, ক'ত আছে তাৰ অৱস্থান জানিবৰ কাৰণে আমি কচৰৎ কৰিছিলোঁ। গতিকে ক'ত কি কিয় বিখ্যাত ক'ৰ পৰা আহিছে? ভৌগোলিক অৱস্থানৰ পৰা আহিছে।
গতিকে সেই ভৌগোলিক অৱস্থানতে এতিয়া কৈছে যে হেন এইটো ভূগোলৰ বিচাৰ প্ৰধান নাম ৰূপ লক্ষণক কৰিব ব্যাখ্যান সাৱধানে শুনা কৰি মনত সন্তোষ ইটো ভূমিখান যেন হৈল পদ্মকোষ যে এই ভূমিখন এক পদ্মকোষৰ লগত তুলনা কৰিছে পৃথিৱীখনক এপাহ পদুম ফুলৰ লগত যদি তুলনা কৰা যায় তেতিয়াহ'লে এই 7টা দ্বীপ পদুম ফুলৰ 7টা পাহিৰ লগত ৰিজনি কৰিছে পদুম ফুল দেখাত কিমান সুন্দৰ দেখাত কিমান মধুৰ এটা গোন্ধ তাৰ আসক্তি এটা চলি আছে আৰু সেই আসক্তিতে এতিয়া পৃথিৱীকো সপ্তদ্বীপ বা পৃথিৱীকো এক সৌন্দৰ্যৰ দৃষ্টিৰে বিশ্লেষণ কৰিছে যে 7 পাহি ফুলৰ পাহিৰ দৰে পদ্ম ফুলৰ পাহিৰ দৰে প্ৰকৃতিৰ এই স্বৰূপটো তুমি উপলব্ধি কৰিব লাগিব সুবৰ্ণৰ মেৰুৰ কণিকা নিৰ্মল বৰিষ বিভাগ সীমা গিৰি নিৰন্তৰ হে যেন পক্ষী গণ জলে অতি মনোহৰ যে এই মহা সুন্দৰ যিটো পদ্ম ফুলৰ যিটো স্বৰূপ তাৰ কৰ্ণিকাত যদি জল আৰু পক্ষীৰ এক বিচৰণ চলে কিমান এক সুন্দৰ দৃশ্য এটা পৰিস্ফুট হয় এই সংসাৰত জগতত আজি প্ৰভু ভগৱন্তে ঠিক এনেদৰে শক্তিৰে প্ৰিয়পদৰ জৰিয়তে হওক বা আনৰ জৰিয়তে হওক যেনেকেই নহওক সমস্ত কৰ্ম তেওঁই কৰোৱাই আছে অৰ্থাৎ আমি এতিয়া কৰ্তৃত্ব দিছোঁ কাক বা কৃতিত্ব দিছোঁ কাক প্ৰিয়পদক তেওঁৰ ৰথৰ চকাৰ জৰিয়তেই 7 সাগৰ 7টা দ্বীপৰ সৃষ্টি হ'ল কিন্তু সেই সমস্ত কৰ্ম কোনে কৰাইছে স্বয়ং প্ৰভু ভগৱন্তে প্ৰিয়পদৰ জৰিয়তে কৰাইছে অৰ্থাৎ ভগৱন্তে কৰা মানে প্ৰিয়পদে কৰোৱা প্ৰিয়পদে কৰা মানে ভগৱন্তে কৰোৱা এই তত্ত্বটো আমি বিশ্লেষণ ল'ব লাগিব যিটো সুকমণিয়ে দি আছে পৰীক্ষিতৰ আগত এই 7টা নামেৰে 7টা দ্বীপক চিনাক্তকৰণ কৰিছে তাৰ ভিতৰত জম্বুদ্বীপ বুলি যাক কোৱা হৈছে এই জম্বুদ্বীপৰ বৰ্ণনা কৰিছে তাহাৰৰ ভিতৰে এইটো জম্বুদ্বীপ খান লক্ষ্য পহৰ পন্থ বহলে প্ৰমাণ আমাৰ ভাৰতবৰ্ষক আমি যিখনত আমি আজি জন্মগ্ৰহণ কৰিছোঁ এই ভূমিখণ্ডক ভাৰতবৰ্ষ বুলি কৈছে আৰু এই ভাৰতবৰ্ষতে প্ৰকৃতপক্ষে জম্বুদ্বীপৰ যিটো পৰিচয় সেই পৰিচয়টো আমি পাম ইয়াকে কৈছে যে ইয়াৰ এটা বৰ্ণনা দিছে দীঘ আৰু প্ৰস্থ কিমান লক্ষ্য পহৰৰ পন্থ বহলে প্ৰমাণ সমান বৰ্তুল পদ্ম পত্ৰৰ অন্যয় তাতে নৱ বৰিষৰ বিভাগ আছে এই জম্বুদ্বীপত ইমান সুন্দৰভাৱে আহল বহল লক্ষ্য পহৰ দীঘল আৰু বহল এক মহা ভৌগোলিক পৰিসীমা আছে আৰু ইয়াৰ মাজেৰে নৱ পদ্ম পত্ৰৰ দৰে আলোকিত হৈ সৌন্দৰ্য প্ৰকাশ কৰাৰ 9খন ঠাইৰ কথা উল্লেখ কৰিছে নৱ পৰিসৰ কথা উল্লেখ কৰিছে 9টা ভাগত বিভক্ত হৈ আছে জম্বুদ্বীপৰ বৰ্ণনা আজি সেই 9টা গোট বা নৱবৰিষ যাক কোৱা হৈছে সেই নৱবৰিষৰ বৰ্ণনা এতিয়া ক'বলৈ গৈছে তাৰ ভিতৰত কি হৈছে 8টা পৰ্বত বিভাগী আছে তাত মাজে ইলাবিত নামে বৰিষ প্ৰখ্যাত আৰু এই নৱবৰিষত 8টা সুউচ্চ পৰ্বতে গিৰিয়ে ইয়াত শোভাবৰ্ধন কৰি আছে বা এই 8টা মহাপৰ্বতে নৱবৰিষক বিভাজিত কৰি আছে ইয়াৰ ভিতৰত প্ৰধান বৰিষৰ নাম হৈছে ইলাবিত এই জম্বুদ্বীপৰ নৱবৰিষৰ ভিতৰত প্ৰধান বৰিষৰ নাম হৈছে ইলাবিত
এই জম্বুদ্বীপৰ মাজত থকা এই নৱবৰিষৰ ভিতৰত এই ইলাবিত নামৰ বৰিষতে এক সুবৰ্ণ গিৰি আছে। সেই ইলাবিতৰ মধ্যস্থানত এক মেৰুগিৰি অৱস্থিত হৈ আছে, যাৰ লক্ষ্য পোহৰ পন্থ সুউচ্চ আকাশলংঘী এক মহাৰূপ, যে লক্ষ্য পোহৰ অতিক্ৰম কৰি গৈছে ইয়াৰ উচ্চতা। আৰু তলত গৈছে কিমান 16,000 ফুট পৃথিৱীৰ তলত। পৃথিৱীৰ তলত 16,000 পোহৰ পৃথিৱীৰ তললৈকে পৰিবেষ্টিত হৈ আছে। গছডাল যিমানেই ওখ নহওক কিয়, শিপাডাল যদি তাৰ মজবুত নহয়, ওপৰলৈ যিমানেই ওপৰলৈ যায় সিমানেই তাৰ শিপা মজবুত হ'ব লাগিব। এতিয়া ওপৰতেই লক্ষ্য পোহৰ উচ্চিষ্ট বুলি কৈছে, গতিকে সেই পৰ্বতটোক ধৰি ৰাখিবৰ কাৰণে তাৰ গভীৰতা কিমান হ'ব? 16,000 ফুট পৃথিৱীৰ তলত 84,000 তাৰ ৰৈলা ওপৰত। এতিয়া এই বৰ্ণনাটো দিছে যে একেবাৰে তলৰ পৰা ওপৰলৈ বৰ্ণনাটো দিছে যে 16,000 পৃথিৱীৰ তলত পৰি আছে আৰু 84,000 ওপৰত উঠি আছে। মেৰুৰ গিৰিৰ বেৰ 16,000 আৰু এই মেৰুগিৰিৰ চাৰিওফালৰ যিটো পৰিধি, যাক বেৰ বুলি কৈছে, ইও 16,000 লক্ষ পোহৰ। 32,000 ভৈলা ইয়াৰ ওপৰ বিস্তাৰ, 32,000 আছে সমস্ত পাহাৰৰ উপৰিভাগ। আৰু এই সমস্ত দৰ্শনটো তেনেকুৱা আছে যে ওপৰৰ পৰা যেতিয়া ছেটেলাইটেৰে বা উপগ্ৰহেৰে যেতিয়া ফটো এটা তুলিব, এই মেৰুগিৰি পৰ্বতৰ ফটো এটা তুলিলে বা ইলাবিতৰ বৰিষৰ ফটো এটা তুলিলে যে এটা পদুম ফুল ফুলি থকা যেন দেখা পোৱা যায়। ইমান সুউচ্চ। এটা চাওক বুলি ক'ব, ভাগৱতে দিছে মানে এইটো বৰ্ণনা। কিন্তু এই ইলাবিত বা মেৰুগিৰি পৰ্বত ক'ত আছে? যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে ভৌগোলিকভাৱে আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষৰ উত্তৰত অৱস্থিত হিমালয় পৰ্বতকে আমি জানো মেৰুগিৰি বুলি অনুমান কৰিব নোৱাৰো জানো? কিন্তু ইয়াৰ পিছত এই মেৰুগিৰি যিটো বৰ্ণনা দিব, পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালৰ এক মহাবৰ্ণনা আহিব। কিন্তু যিখন ঠাইত আমি ভাৰতবৰ্ষ বুলি কৈ আছো, এই ভাৰতবৰ্ষৰ একেবাৰে উত্তৰত হিমালয় অৱস্থান বা মেৰুগিৰি পৰ্বতৰ অৱস্থান। কিন্তু এতিয়া আমাৰ ভুল হৈ যায় যে সেই পাহাৰৰ সেই মেৰুগিৰি পৰ্বত বা হিমালয় পৰ্বতৰ উত্তৰ ফালে আছে কোন? চীন আৰু ৰাছিয়াকে আদি কৰি বিভিন্ন মহাদেশ আছে বা দেশ আছে ইত্যাদি ইত্যাদি, যিবিলাকক লৈ যে আমাৰ লগত তেওঁলোকৰ যে ভৌগোলিকভাৱে যে সম্বন্ধ নাই, এনেকুৱা এটা ধাৰণা আহে। কিন্তু এটা কথা আপোনালোকে জানিব গুৰুসকল, আজিহে আমি চীন, পাকিস্তান, ৰাছিয়া ইত্যাদি ইত্যাদি নামাকৰণৰ সৈতে আমি জেগাবিলাক বুজিছোঁ। সৃষ্টিৰ আৰম্ভণিতেতো পাকিস্তান নাছিল, সৃষ্টিৰ আৰম্ভণিতেতো চীন নাছিল, ৰাছিয়া নাছিল, আছিল জানো? নাই। কিন্তু এখন বৰিষৰ নামটো ভাৰত বৰিষ বুলি আমাক নামাকৰণ কৰিছে আৰু য'ত জম্বুদ্বীপৰ এটা পৰিচয় আমাক দিছে। এয়া প্ৰভু ভগৱানৰ সৃষ্টিৰ আৰম্ভণিৰ বিষয়। গতিকে আমি এইটো কথা চাব লাগিব যে হিমালয় পৰ্বতক কেন্দ্ৰ কৰি এই এছিয়া মহাদেশৰ যিখিনি ভৌগোলিক পৰিসীমা, এই পৰিসীমাৰ ভিতৰতে সমস্ত জম্বুদ্বীপৰ বা প্ৰভু ভগৱন্তৰ লীলাৰ এক মহাক্ষেত্ৰ, এই কথাটো আমি উপলব্ধি কৰিব লাগিব। আৰু যি কি নহওক গুৰু সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু এটা পদচৰণৰ পিছতে আমাৰ পাতৰ অন্ত পৰিব। গতিকে আমি পাতৰ মূৰতে ভাগৱতৰ আজি সামৰি মাৰিব লাগিব। আৰু ইমান সময় আপোনাসৱৰ মাজত মহাভাগৱতৰ মহাতত্বৰ কথা ক'বলৈ গৈ
আমি প্ৰথমতেতো অলপমান সন্দেহ কৰিছিলোঁ। ইমান কঠিন বিষয় এটা আলোচনা কৰাটো প্ৰভু ভগৱন্তে যদি আমাক অকণমান কৃপা নকৰে আমাৰ কাৰণে সম্ভৱ